পরিষদ জিন্দাবাদ অসম গণ পরিষদ জিন্দাবাদ ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ পুনৰবাৰ অসম গণ পৰিষদ দলে প্ৰাৰ্থিত্ব দিছে আৰু মনোনীত কৰিছে আৰু আমি আশা কৰিছোঁ যে আমাৰ যিখন বিজেপি নেতৃত্বাধীন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ এই মিত্ৰজোঁটৰ তৰফৰ পৰা মোক পুনৰবাৰ মনোনীত কৰিছে। গতিকে মই আপোনালোক সকলোকে ইয়াৰ বাবে মোৰ সেৱা আৰু শ্ৰদ্ধা জনাইছোঁ আৰু আহিব লগা দিনত আপোনালোকৰ আশীষ আৰু মৰম চেনেহ বিচাৰি ভৱিষ্যতৰ দিনলৈ আগবঢ়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। কলিয়াবৰৰ উন্নয়নৰ কাৰণে আপুনি কি পৰিকল্পনা লৈ আগবাঢ়িব? কলিয়াবৰত মই কৈছোঁৱেই যে যুৱ প্ৰজন্মক সংস্থাপিত কৰাই খুব অগ্ৰাধিকাৰ ভিত্তিত ল'ব লাগিব আৰু কলিয়াবৰৰ যি ঐতিহ্য সেই ঐতিহ্য পুনৰ সংৰক্ষণ কৰি ইয়াক নতুন উত্তৰ পুৰুষৰ কাৰণে ইয়াক আমি সংৰক্ষণ কৰি এইখিনি তেওঁলোকৰ প্ৰেৰণা আৰু তেওঁলোকৰ পৰিচয়ৰ কাৰণে আমি ইয়াৰ চিন ৰাখি থৈ যাব লাগিব। 26 সংখ্যাটোত আমি তাৰমানে গুৰুত্ব প্ৰদান কৰা নাই। আমি আশা কৰিছোঁ যে যোৱা বিধানসভাত যিমানখন আসন আমি দখল কৰিবলৈ সক্ষম হৈছোঁ বা আমাৰ যিমানগৰাকী বিধায়ক আছে এইবাৰ সেই বিধায়কৰ সংখ্যাটো আমাৰ বৃদ্ধি পাব। এই কথাটোত মই নিজে ব্যক্তিগতভাৱে মই নিশ্চিত। কলিয়াবৰত আজি ইয়াতে বস্তু কলিয়াবৰত কেশৱ মহন্ত ডাঙৰীয়া আহি উপস্থিত হৈছে কাৰ্যালয়ত ইয়াৰ আমাৰ দলীয় কৰ্মী বা ৰাইজ স্বতঃস্ফূৰ্ত তেওঁৰ প্ৰতি যিটো সমৰ্থন, তেওঁৰ প্ৰতি যিটো বিশ্বাস এটা প্ৰদান কৰিলে এইটোৱে তাৰমানে এইটোকে বিচাৰিছে যে কলিয়াবৰ সমষ্টিৰ কেশৱ মহন্ত ডাঙৰীয়াৰ জয় সুনিশ্চিত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।